য'ত মোৰ ককাৰ জন্ম হৈছিল, মোৰ আটাৰ জন্ম হৈছিল, য'ত মোৰ পিতৃ জন্ম হৈছিল, এই বাসগৃহত এইবাৰো আমি গৰু বিহু পালন কৰিছোঁ এক পৰম্পৰাগতভাৱে। গৰু বিহুৰ দিনাখনে গৰুক গা ধুৱাই, অৱশ্যে গা ৰাতিপুৱাই ধুৱালে মোৰ অলপ দেৰি হ'ল, আৰু মাহ হালধি আৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, যি পৰম্পৰা আমি পৰম্পৰাগতভাৱে দেখি আহিছোঁ, শুনি আহিছোঁ, তাৰে এক ব্যৱস্থাত মই আজি অসমীয়া হিচাপে, আজি মই, মোৰ পৰিয়াল, মোৰ সহধৰ্মিনী, মোৰ ল'ৰা ছোৱালী অৱশ্যে নাই, আমি আৰু আমাৰ ইয়াত থকা বংশ পৰিয়ালে মিলি গৰুক আমি গা ধুৱালোঁ, পৰম্পৰা ৰক্ষা কৰিলোঁ। অকণমান দেৰি হ'ল, কিন্তু মই ভাবোঁ যে উৰুকাৰ পিছদিনা গৰু বিহু আৰু অসমীয়াৰ বাপতি সাহোন এই ৰঙালী বিহুক আমি আদৰিলোঁ গৰু বিহুৰে। এই 7টা দিন 7টা মাংগলিক প্ৰক্ৰিয়াৰে এই বিহুৰ কাম আমি সমাপ্ত কৰিম। অসমৰ সকলোতকৈ ডাঙৰ উৎসৱ, সাংস্কৃতিক উৎসৱ ৰঙালী বিহু, আৰু যাক লৈ আমি অসমীয়া স্বাভিমানী অসমীয়া হিচাপে গৌৰৱ কৰোঁ। এখন গামোচা, এখন জাপিৰে পৰম্পৰাগতভাৱে জ্যেষ্ঠজনক সেৱা কৰে, আৰু এই পৰম্পৰাই অসমীয়া হিচাপে অসমীয়া জাতিটোক পৰিচয় দি আহিছে। সেইকাৰণে এই আমাৰ গৌৰৱী অসমীয়াসকলক আজি এই চেগতে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমবাসী, কমলপুৰবাসী ৰাইজ আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা প্ৰবাসী অসমীয়া, 7 সাগৰ 13 নদী পাৰ হৈও যিসকল অসমীয়াই আছে আজি বিহু পালন কৰে। মই আশা কৰিছোঁ এই বিহুৱে আমাক সকলোকে একত্ৰীকৰণ কৰিব,